তুলিয়াম ৰংহাঙে প্ৰধানমন্ত্ৰীক লগ পালে এইটো দাবী দি আছে আৰু সজোৰে দাবী দি আছে হয় নহয় ৰাষ্ট্ৰপতিকো দিছে প্ৰধানমন্ত্ৰীকো দিছে তুলিয়াম ৰংহাঙে একদম 244 এই দাবী দিয়ে আছে পুৰা আৰু আমিতো আচৰিত কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে ভালেই হ'ব ৰাইজে বিচাৰা মনৰ দাবী এটা আজি সাংবাদিকৰ কাৰণে কিবা কিবি কৰি সম্পূৰ্ণ বিধ্বস্ত হ'ব বুলি মানে ভূপেন বৰাই কাৰ বিধ্বস্ত হোৱাৰ কথা আৰে তেওঁ এইবোৰ এনেই কৈ থাকে আপোনালোকে একদম বিশ্বাস নকৰিব কংগ্ৰেছৰ কোনো নেতাৰ কথা বিশ্বাস নকৰিব যোনে টিভিত বেছিকৈ কয় সিয়ে সোনকালে জইন কৰি দিয়ে গতিকে আপোনালোকে কোনো কংগ্ৰেছৰ লিডাৰৰ কথা বিশ্বাসে নকৰিব কংগ্ৰেছৰ লিডাৰৰ লগত কথা তেওঁলোকৰ ষ্টেটমেণ্ট দিয়াৰ আগতে তেওঁলোকৰ মোবাইলবোৰ চেক কৰিব লাগে যে আপোনালোকে বিজেপিৰ লগত কথা পাতি আছে কিনা জিতেন্দ্ৰ সিঙে লখিমপুৰ আৰু এইবিলাক অভিযোগ মই কমেণ্ট দিব খোজা নাই কিন্তু ছচিয়েল মিডিয়াত ওলাইছে চেকৰ কপিও ওলাইছে গতিকে বিভিন্ন সংস্থা আছে তেওঁলোকে বিষয়টো বিচাৰ বিবেচনা কৰিব আৰু এইটো মোৰ এখতিয়াৰৰ ভিতৰত নপৰে কাৰণে মই সোমাব খোজা কি কৈছে কংগ্ৰেছৰতো গোটেই কেইগৰাকী প্ৰাৰ্থী আমাৰ মতে হৈছে কাৰ্বি আংলঙত 24 চনত আমি এখন ৰাজ্যিক ইউনিভাৰ্চিটি কাৰ্বি আংলঙত আমি আৰম্ভ কৰাৰ কথা ভাবি আছো লাহৰীঘাটত কালি ভূপেন বৰাই কৈছে যে নগাঁও সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটে অসমৰ 14টা লোকসভা সমষ্টিৰ তেওঁ কালি অদ্ভুত কি কথা কলে মই নাজানো তেওঁ লাহৰীঘাটত কালি ইফতাৰ কৰিছিল আৰু লাহৰীঘাটত ইফতাৰ কৰি কলে যে লাহৰীঘাটে যি সিদ্ধান্ত লয় সেইটোৱে উজনি অসমে সিদ্ধান্ত লয় মইতো বুজি নাপালো মৰিগাঁও বা লাহৰীঘাটত ইফতাৰত লোৱা সিদ্ধান্ত এটা যোৰহাট শিৱসাগৰৰ মানুহে কিয় মানিব সেইটো আপোনালোকে ভূপেন বৰাকে সুধিব একচুৱেলি ভূপেন বৰাইও কি কৈ থাকে তেওঁ ইফাল ইফাল দুই কুল ৰক্ষা কৰি ক'ব লাগে গতিকে তেওঁ মাজে মাজে কিবা কিবি কৈ থাকে সেইটোকে কিন্তু তেওঁ দুই কুল ৰক্ষা কৰি কৈ থাকে আৰু বেছি সময় কংগ্ৰেছৰ ক্ষতি হোৱা কথাটোকে তেওঁ কৈ থাকে কাৰণ লাহৰীঘাটত ইফতাৰত কোৱা কথা এটা যোৰহাটৰ মানুহে কিয় শুনিব শিৱসাগৰৰ মানুহে কিয় শুনিব তেওঁ কৈছে যে আমি য'ত থিয় হৈ আছো বা মধ্য অসমে লোৱা সিদ্ধান্ত এটাই উজনি অসমত শুনিব কি হ'ল জানো ইফতাৰত কি খালে যিহেতুকে দুজন প্ৰাৰ্থী আছে এজন জয়ৰাম ইংলেং CM আছিলে কাৰ্বি আংলং ব্ৰাঞ্চ কাউন্সিল আৰু এজন আছে অমৰ সিং পিছত তেওঁ যদি CM আছিলে তেওঁৰ চাগে যথেষ্ট ভোট থাকিব নেকি আছে 3 লাখ ভিতৰত ব্যৱধান হ'ব আছে জানো জয়ৰাম ইংলেঙৰ ভোট আছে বুলিতো মই শুনা নাই আৰু যিখিনি অলপ চলপ ভোট আছিলো এইখিনিতো জইনে কৰি দিলে কাউন্সিল ইলেকশ্যনতো তেওঁতো ঘৰৰ পৰাই ওলোৱা নাছিল গতিকে এইবিলাক উঠিছে আৰু কোনোবা এজনটো উঠিব লাগে সংখ্যালঘু এলেকাত দলে বলে সংখ্যালঘুসকল যোগদান কৰি আছে কি ক'ব আমাৰ চৰকাৰৰ দিনত সংখ্যালঘুসকলৰ প্ৰতিও কোনো অন্যায় হোৱা নাই আমি সকলোৰে কাৰণে সমানে কাম কৰি আছো গতিকে তেওঁলোক যিমানে বিজেপি দলত আহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ প্ৰক্ৰিয়াটোত অংশ ল'ব পাৰিব আৰু দূৰে দূৰে থাকিলে দূৰে দূৰে থাকিব লাগিব সেইকাৰণে মই ভাবো যে যদি কোনোবাই যোগদান কৰিছে এইটো ভাল কথা আমিতো সকলোকে বিচাৰো সবকা সাথ সবকা বিশ্বাস আমিনুল ইছলামে হৰুৱাব পাৰে হৰুৱাব নোৱাৰিব পাৰে মই নাজানো কিন্তু বৰ্তমান তেওঁলোকৰ তাততো নগাঁৱৰ পলিটিক্সটো এতিয়ালৈকে আমিনুল ইছলামেও কয় তেওঁ জিকিব প্ৰদ্যুৎ বৰদলৈ কয় তেওঁ জিকিব কিন্তু আপোনালোকে টিভিত পেপাৰত মানুহৰ লগত কথা পাতিলে দেখিব যে এইবাৰ নগাঁও আসনখন সুৰেশ বৰাই পাব বিজেপিৰ পৰা মাথাউৰিটো ইমান ধুনীয়া কাম আমাৰ চৰকাৰে কৰি আছে আৰু কাম আমি হাতত ল'বৰ কাৰণে ৰেডি আছো খালি অলপমান ৰাইজে ওচৰ চাপি আহিলে চব কাম হৈ মই এইটোৱে কৈছো যে বিধানসভা নিৰ্বাচনত যি আছিলে তাৰ পিছত বিজেপিয়ে বহুত কাম কৰিলে কেনেকুৱা তালাক আইন আনিলে তালাক বন্ধ হ'ল বাল্য বিবাহ বন্ধ হ'ল ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি বাকৰি পালে
এতিয়া বহু বিবাহ বন্ধ হ'ব। গতিকে সংখ্যালঘুৰ অঞ্চলৰ ছোৱালী মহিলা আৰু নিবনুৱা যুৱকসকলে বিজেপিত এইবাৰ আকৃষ্ট হৈছে। গতিকে এইখিনি মানুহে আজি ভোট দিব বুলি মই আশা কৰিছো, নিদিলেও 2032ত দিব। মই ইমানটোলৈকে ৰিচাৰ্চ কৰা নাই, মই ইমান গৱেষণা কৰি থকা নাই, খালি আমি ভাল কামবোৰ কৰি গৈছো। তালাক আইন বন্ধ কৰিলো, বহু বিবাহ বন্ধ কৰিলো, বাচ্চাৰ বিয়া বন্ধ কৰিলো, য'ত য'ত মথাউৰি নাই তাত মথাউৰি বনালো, য'ত ৰাস্তা নাই তাত ৰাস্তা বনালো। যি মানুহে আগতে অংগনবাদীৰ কাৰণেও 10 লাখ টকা ঘোষ দিব লাগিছিল, তাৰ বিনা পইচাত চাকৰি পালে। গতিকে মই আগতে কৈছো যে ভোট নালাগিলে উন্নয়নটো কৰিমেই। গতিকে উন্নয়ন হৈ গ'ল আজি 3 বছৰ, আৰু বহুত উন্নয়ন হ'ব। কিন্তু এইটো কথা ঠিক যে সংখ্যালঘু অঞ্চলৰ মহিলা আৰু ছোৱালী বিলাকৰ দোৱা এইবাৰ আমাৰ লগত। ভোট আছে নে নাই মইতো ক'ব নোৱাৰো। এবাৰ ভাল ঘোষণা কৰিছো যে যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, কলেজত নাম ললে 10,000 টকা, যদি ডিগ্ৰীত নাম লগায় 12,500, আৰু পোষ্ট গ্ৰেজুৱেটত নাম লগালে 25,000 টকা চৰকাৰে। আজমল আৰু ৰকিবুল হুছেইনৰ কথাক লৈ মোৰ কোনো ইণ্টাৰেষ্ট নাই। ধুবুৰীত আমাৰ ধুবুৰীতো মই গিভ আপ প্ৰথম দিনাই কৰি থৈ দিছো। কিন্তু ধুবুৰীৰ 4টা বিধানসভা সমষ্টিত আমি লিড পাম, আৰু সেই লিড পালে বিধানসভাত আমাৰ ফলাফল ভাল হ'ব। লোকসভাতো আমাৰ প্ৰাৰ্থী আছে, চেষ্টা কৰি আছে। কোনোবা সৰুঙাই যদি জিকি যাব, এইটো বেলেগ কথা। কিন্তু বৰ্তমানলৈকে আমাৰ জিকাৰ সম্ভাৱনা কম। যেতিয়া ধুবুৰীত প্ৰচাৰত যাম তেতিয়া গম পাম যে জিকাৰ পৰিৱেশটো আছে।